আমি এই মুহূৰ্তত কানৈ মহাবিদ্যালয়ত আছোঁ আৰু কানৈ মহাবিদ্যালয়ত এই য'ত আমি আছোঁ তাত 3টা ভোট কেন্দ্ৰ আছিল আৰু সেই 3টা ভোট কেন্দ্ৰতে ইতিমধ্যেই যিসকল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা যিসকল ভোটাৰ আছে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। বৰ্তমান ইয়াত শাৰী পাতি থকা কোনো লোক নাই, কাৰণ 5 বজাৰ লগে লগেই ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈ গৈছে। যিমান সংখ্যক লোক আহিছিলে তেওঁলোকে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল ডিব্ৰুগড় চহৰত আমি য'ত আছোঁ ইয়াত আপোনাৰ যি ধৰণে আশা কৰা হৈছিলে 80% পাৰ হোৱা নাই, কাৰণ আমাৰ হাতত সেই তথ্য ইতিমধ্যে আহি পাইছে। 70তকৈ অধিক শতাংশ লোকে ভোটদান সাব্যস্ত কৰিছে, কাৰণ 5 বজাত যি নিৰ্বাচন আয়োগৰ চূড়ান্ত তথ্য আহিবলৈ বাকী আছে সেয়া এতিয়ালৈকে আহি পোৱা নাই। 5:30 বজাত হয়তো সেই তথ্য আয়োগে দাখিল কৰিব বা নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিব, কিন্তু যিহেতু সেই চূড়ান্ত সংখ্যা হ'ব, গতিকে তাতো আৰু কিছু পলম হোৱাৰো যথেষ্ট সম্ভাৱনা আছে। কিন্তু আমি যদি পুৱাৰ ভাগৰ পৰা চাওঁ, পুৱা 7 বজাৰ পৰা যিহেতু ভোটদান আৰম্ভ হৈছিল আৰু সেইটো দিশৰ পৰা চাবলৈ গ'লে ঘণ্টাত প্ৰায় 7-7.5% ভোটদান সাব্যস্ত হৈছে। আৰু সেই হিচাপত চাবলৈ গ'লে আমি ডিব্ৰুগড়ত 75% ভোটদান হোৱাৰ এটা সম্ভাৱনা ৰাখিব পাৰি, কাৰণ যদি 3 বজালৈকে যিটো তথ্য আহিছিলে য'ত আপোনাৰ 60%তকৈ অধিক লোকে যিহেতু ভোটদান সাব্যস্ত কৰিছিলে, গতিকে তাৰ পাছতো আৰু 2 ঘণ্টাত যদি আমি 15% ধৰোঁ তেতিয়াহ'লে সেয়া 75%ৰ যি সীমা আছে সেয়া অতিক্ৰম কৰাৰ যথেষ্ট সম্ভাৱনা আছে। মই এগৰাকী ব্যক্তিও আছে বা আপোনালোকৰ কাষলৈ আহিছোঁ, আপোনালোকে ইতিমধ্যে হিচাপ নিকাচ কৰি আছে। ইয়াত 3টা কেন্দ্ৰ আছিলে কানৈ কলেজত, সেই 3টা কেন্দ্ৰত কিমান শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰিলে? আপোনাৰ এতিয়া আমি প্ৰায় আপ টু ডেট ৰিজাল্টটো পোৱা নাই। 2টামানত আপোনাৰ 70 হৈছে আৰু এটা 78%লৈকে গৈছে, তাৰমানে 78 গৈছে। এবাৰ কিন্তু ডিব্ৰুগড়ত এবাৰ কম হৈছে নেকি চহৰখনত তুলনামূলকভাৱে? অৱশ্যে কিছু কেন্দ্ৰত এতিয়াও বহু সংখ্যক লোকে লাইন পাতি আছেই। আপোনালোকে কিমান আশা কৰিছিলে? আশাটো কৰিছিলোঁ 80% এবভতে আশা কৰিছিলোঁ, কিন্তু মাজতে যে বৰষুণ এজাক আহিলে হয়তো সেইকাৰণে মানুহ কিছুমান নাহিলে। আৰু এইবাৰ আপোনাৰ কি হ'ল, ইণ্টাৰেষ্টিংলি বহুত মানুহৰ ভোটাৰ লিষ্টৰ নামবিলাক কাট খাই গ'ল। তো মোৰ ওচৰলৈ বহুতে আহে, মই তেখেতৰ ভোটাৰ হেল্পলাইনৰ যিটো এপ আছে এপতো চাই দেখিলোঁ মানুহজনৰ আগতে ভোটাৰ ID কাৰ্ড আছিলে, কিন্তু যেতিয়া তেখেতৰ EPSC নাম্বাৰটো চাইছোঁ তেখেতৰ নাম্বাৰটো নাপালোঁ। তাৰমানে হয়তো তেনেকৈও কিছুমান ভোট কাট খাই গ'ল, আৰু কিছুমান মানুহতো বৰষুণৰ কাৰণে নাহিব পাৰে, বতৰে কিছু বিধি পখালি দিছে। আৰু কি আপোনালোকে যিহেতু এতিয়া ভোটদান সম্পন্ন হৈ গৈছে, কি হ'ব পাৰে বুলি ভাবে? ডিব্ৰুগড়ৰ ফলাফল কেনেকুৱা হোৱাৰ সম্ভাৱনা আছে? ডিব্ৰুগড়ত বিজেপি জিকিব। বিজেপিৰ কাৰণে জিকিব যে এবাৰ দেখিছোঁ ভোটদাতা যিখিনি ৰাইজ আহিছে তাত মানে মহিলাসকল বেছিকৈ আহিছে, আৰু এটা আমি গম পাওঁ, মানে আমিও এটা দলৰ লগত জড়িত হয়, গতিকে গম পাইছোঁ যে মানুহে বিজেপিকে বেছিকৈ ভোট দিছে। যদি 70% ভোটদান হৈছে তেতিয়াহ'লে আপোনাৰ 30% বাদ দিলেও আপোনাৰ যিহেতু প্ৰায় 16 লাখ আপোনাৰ 59,000 ভোট আছে, প্ৰায় 11-12 লাখ ভোট ইতিমধ্যে পোল হোৱাৰ সম্ভাৱনা আছে। তেতিয়া আপোনাৰ মাৰ্জিন কেনেকুৱা হ'ব পাৰে বুলি ভাবে আপোনালোকে? ধৰি লওক 12 লাখ যদি ভোট পোল হয়, 12 লাখ পোল হ'লেও বিজেপিয়ে বেছিকৈ ভোট পাব। আপোনালোকে কিমান আশা? আপোনালোকৰ মানে আমি আশাটো এনেকৈ কৈছোঁ, আমিতো বিচাৰিছিলোঁ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে 5 লাখ ভোটৰ ডিফাৰেঞ্চত জিকিব বুলি আমি আশা ৰাখিছিলোঁ। গতিকে এতিয়াতো আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গোটেই লোকসভা সমষ্টিৰ ৰিপৰ্টটো পোৱা নাই, কিন্তু মই এজন কৰ্মী হিচাপে কৈছোঁ যে আমাৰ আশা ৰাখিছোঁ এটা বৃহৎ ব্যৱধানত আমি জিকিম। আৰু লগতে এইটো কথা যে অকল আমাৰ পাৰ্টিকুলাৰ এইটো চেণ্টাৰতে ধৰি লওক 2টা 70 বা 72 হৈছে, 78 হৈছে, বাকীকেইটা চেণ্টাৰ এতিয়ালৈকে কিছুমানত ভোট হৈ আছে, আমাৰ 18 নম্বৰ ৱাৰ্ডতো হৈ আছে। গতিকে গোটেই আপ টু ডেট ৰিজাল্টটো ধৰি লওক আৰু এঘণ্টামানৰ পিছত গম পাম। আমি পুৰে আশাবাদী যে বিজেপিয়ে জিকিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পুনৰবাৰ লোকসভা সমষ্টি ডিব্ৰুগড় তেখেতে জিকিয়ে যাব। মানে নিশ্চিতভাৱে সেইগৰাকী বিজেপি কৰ্মীয়ে তেওঁৰ নিজৰ কথা তেওঁলোকৰ যি হিচাপ নিকাচ আছে সেই কথা উল্লেখ কৰিছে। মই এইখিনিতে বিগত 2019 চনৰ নিৰ্বাচনৰ যদি আমি কিছু সংখ্যা মই এই মুহূৰ্তত দৰ্শকসকলক ক'ম যে যোৱাবাৰতকৈ এইবাৰ প্ৰায় 3,51,000 ভোট ইয়াত বৃদ্ধি হৈছে। আৰু যোৱাবাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে পৱন সিং ঘাটোৱাৰ, তেওঁ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হাতত এক বিশাল ব্যৱধানত তেওঁ প্ৰায় 3,60,000 ভোটৰ ব্যৱধানত তেওঁ পৰাস্ত হ'বলৈ সক্ষম হৈছিল। আৰু বিজেপিৰ এইবাৰ টাৰ্গেটটো হ'ল যে 5 লাখতকৈ অধিক ভোটত তেওঁলোকে এই সমষ্টিটো জয়ী হ'ব লাগে। প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক 5 লাখতকৈ অধিক ভোটত জয়ী কৰাই তেওঁলোকে পঠিওৱাৰ যি এক আচলতে টাৰ্গেট বান্ধি লৈছিলে, সেই টাৰ্গেটত তেওঁলোক কিমান দূৰ সফল হ'ব সেয়া বহুখিনি নিৰ্ভৰ কৰিব আচলতে সমষ্টিটোত কিমান শতাংশ ভোটাৰে নিজৰ মতদান বা নিজৰ ভোটদান তেওঁলোকে সম্পন্ন কৰে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে সম্ভাৱনা আছে 75%তকৈ অধিক অতিক্ৰম কৰা, কিন্তু বিজেপি কৰ্মীসকলে আশা কৰে বা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজেও আশা কৰে 80%তকৈ অধিক লোকৰ যাতে ভোটদান ইয়াত সম্পন্ন হৈ যায়। আৰু সেই 80% যদি ভোটদান সম্পন্ন হয় তেতিয়াহ'লে বিজেপি কৰ্মীসকলে আশা কৰে তেওঁলোকৰ যিটো টাৰ্গেট আছে 5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হোৱা, সেই ব্যৱধানত তেওঁলোক জয়ী হ'ব পাৰিব বুলি তেওঁলোকে আশা ব্যক্ত কৰি আহিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত